আজি আমি ভাৰতৰ ওপৰত মুছলিম আক্ৰমণৰ বিষয়ে আলোচনা কৰিম। ভাৰতৰ ওপৰত 4বাৰ মুছলিম আক্ৰমণ হৈছে। এবাৰ আৰবৰ, 2 নম্বৰ গজনবী, 3 নম্বৰ মহম্মদ গৰি, 4 নম্বৰ বাবৰৰ। প্ৰথম আৰবৰ আক্ৰমণৰ বিষয়ে জানিম। প্ৰথম মুছলিম আক্ৰমণ আৰবৰ পৰা মহম্মদ বিন কাছিমে কৰিছিলে 1712 আৰু 13 খ্ৰীষ্টাব্দত চীন প্ৰান্তত। 1712 আৰু 13 চনত বা খ্ৰীষ্টাব্দত মুলতানপুৰত যুদ্ধ হয় আৰু জয়ী হয় কি হয় জৰ্জিয়া টেক্স লগায়। তাৰপিছত এই টেক্স ফিৰোজ শ্বাহ তুগলকে ব্ৰাহ্মণৰ ওপৰতো জৰ্জিয়া টেক্স লগায়। প্ৰথমবাৰৰ বাবে আকবৰে জৰ্জিয়া টেক্স যোনটো কৰ আছিলে সেইটো শেষ কৰে যোধাবায়াৰ কথাত, কিন্তু ঔৰংগজেবে আকৌ এই জৰ্জিয়া টেক্স লগায়। তাৰপিছত কি হয় মহম্মদ শ্বাহে ইয়াক একেবাৰে কি কৰে শেষ কৰে। 2 নম্বৰ গজনবী আহিছিল পাকিস্তান আৰু আফগানিস্তানৰ মাজৰ মগদিয়া দৰ্ৰা বা খাইবাৰ দৰ্ৰাৰ পৰা গজনবী আহিছিল আৰু ই ভাৰতত 17 বাৰ আক্ৰমণ কৰিছিল 1001 চনৰ পৰা 1026 চন বা খ্ৰীষ্টাব্দৰ চনলৈ। ইয়াতে যোনটো 1025 খ্ৰীষ্টাব্দত যোনটো 16 নং আক্ৰমণ আছিল, সেই আক্ৰমণত কি কৰিছিলে সোমনাথ মন্দিৰত ভয়ংকৰ আক্ৰমণ কৰি পেলাই সেই মন্দিৰক ধ্বংস কৰিছিল। ইয়াৰ পিছত আহিছিলে মহম্মদ গৰিয়ে 3টা মেইন আক্ৰমণ কৰিছিলে বা যুদ্ধ হৈছিলে। 1191 খ্ৰীষ্টাব্দত তাৰায়ণৰ প্ৰথম যুদ্ধ হৈছিলে। 2 নম্বৰ 1192 খ্ৰীষ্টাব্দত তাৰায়ণৰ দ্বিতীয় যুদ্ধ হৈছিলে আৰু 1194 চনত চান্দ্ৰাবাৰৰ তৃতীয় যুদ্ধ হৈছিলে। এই মহম্মদ বিন গৰিৰ 3টা মেইন গোলাম আছিলে। গোলামৰ নাম হ'ল 1 নম্বৰ হ'ল কোৱাজা, 2 নম্বৰ হ'ল ইয়ালদোছ আৰু 3 নম্বৰ হ'ল কুতুবুদ্দিন এবাক। মহম্মদ গৰিৰ গোলাম আছিল কুতুবুদ্দিন এবাক আৰু এই কুতুবুদ্দিন এবাকে গোলাম বংশৰ কি কৰে প্ৰতিষ্ঠা কৰে। বখতিয়াৰ টাৰ্কিক এবাকে গুৰু মানিছিল আৰু তেখেতৰ নামতে এবাকে কুতুব মিনাৰ বনাইছিল আৰু এইটো সম্পূৰ্ণ কৰাইছিল ইলতুলতুমিছ ইয়ালদোজৰ লগত যুদ্ধ হৈছিল।